নমস্কাৰ, মই জিমিয়া আকৌ এবাৰ তোমালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছা, মোৰো ভালেই। আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ ষষ্ঠ শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিখনৰ অন্তৰ্গত আইতাক মই কিদৰে পঢ়িবলৈ শিকালোঁ পাঠটোৰ প্ৰশ্নোত্তৰখিনি। নিশ্চয় পাঠটো পঢ়ি তোমালোকে আৰু প্ৰশ্নোত্তৰখিনি জানি তোমালোকে উপকৃত হ'বা। তোমালোকে এই পাঠটো ভালদৰে পঢ়িবা। এই পাঠটোৰ পৰা আমাৰ জানিবলগীয়া শিকিবলগীয়া বহুখিনি কথাই আছে। আৰু তোমালোকে জানাই যে যিকোনো এটা পাঠৰ প্ৰশ্নোত্তৰখিনি কৰিবলৈ যোৱাৰ আগতে পাঠটো আমি খৰচি মাৰি ভালদৰে পঢ়ি ল'ব লাগে। মই ভাবোঁ তোমালোকে পাঠটো ভালদৰে পঢ়ি ল'বা। তেতিয়াহ'লে আহা আমি আজি পাঠটোৰ প্ৰশ্নোত্তৰখিনিলৈ আগবাঢ়োঁ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু পাৰিলে শ্বেয়াৰ কৰিবা। আৰু যিসকলে আজি মোৰ চেনেলত প্ৰথম ভুমুকি মাৰিছা তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। তেতিয়া মোৰ এনেধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ তোমালোকে পাই থাকিবা। আৰু তোমালোকলৈ মই অংকুৰণ পাঠ্যপুথিখনৰ আগৰ কেইটা পাঠৰ প্ৰশ্নোত্তৰ আগবঢ়াই থৈছোঁ, তোমালোকে প্লে'লিষ্টত গৈ চাই ল'বা। তেতিয়াহ'লে আহা আজি আমি পাঠটোৰ প্ৰশ্নোত্তৰখিনিলৈ আগবাঢ়োঁ। এতিয়া পাঠভিত্তিক ক্ৰিয়াত চাবা। 1 নম্বৰতে তোমালোকক দিছে পাঠটো মনোযোগেৰে পঢ়া। পাঠৰ কোনখিনি কথা তোমাৰ আটাইতকৈ ভাল লাগিছে আৰু কিয় ভাল লাগিছে কোৱা। এইটো তোমালোকৰ নিজৰ মনৰ পচন্দৰ কথা আৰু এইটো সেনেকুৱা প্ৰশ্নই। তোমালোকে নিজেই পাঠটো মনোযোগেৰে পঢ়িবা। মই কৈছোঁৱে পাঠটো ভালদৰে তোমালোকে পঢ়িবা আৰু মনোযোগেৰে পঢ়ি লৈ পাঠটোৰনো কোনখিনি কথা তোমাৰ আটাইতকৈ ভাল লাগিছে এইটো তোমালোকে নিজে মনতে ভাবিবা আৰু তোমালোকে কিয়নো ভাল লাগিছে সেইখিনি কথা লগৰীয়াৰ লগত আলোচনা কৰিবা। এতিয়া ব'লা আমি 2 নম্বৰটোলৈ আগবাঢ়োঁ। আইতাক মই কিদৰে পঢ়িবলৈ শিকালোঁ। 2 নম্বৰতে চাবা, সৰু সৰু দলত ভাগ হোৱা। এতিয়া প্ৰতিটো দলৰ সদস্যসকলে পাঠৰ প্ৰথম দফাটো পঢ়া আৰু আলোচনা কৰি তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া। এতিয়া তোমালোকক সৰু সৰু দলত ভাগ হ'ব দিছে আৰু তোমালোকক তলত প্ৰশ্ন উত্তৰ কেইটামান দিছে, এই প্ৰশ্নকেইটাৰ উত্তৰ দিব দিছে। ক নম্বৰতে চাবা, দফাটোৰ প্ৰথম বাক্যটোত উল্লেখ কৰা মই শব্দটোৱে কাক বুজাইছে। উত্তৰটো হ'ব, দফাটোৰ প্ৰথম বাক্যটোত উল্লেখ কৰা মই শব্দটোৱে আইতাক মই কিদৰে পঢ়িবলৈ শিকালোঁ নামৰ পাঠটোৰ লেখক সুধামূৰ্তিক বুজাইছে। এতিয়া খ নম্বৰতে চাবা, সেই সময়ত যোগাযোগ ব্যৱস্থা কেনে আছিল। উত্তৰটো হ'ব, সেই সময়ত যোগাযোগ ব্যৱস্থা বৰ বেয়া আছিল। গ নম্বৰতে চাবা, প্ৰতিদিনে কাকত পত্ৰবোৰ চহৰৰ পৰা কিহেৰে আহিছিল। উত্তৰটো হ'ব, প্ৰতিদিনে কাকত পত্ৰবোৰ চহৰৰ পৰা এখন বাছেৰে আহিছিল। ঘ নম্বৰতে চাবা, বাছখন গাঁও আহি পোৱালৈ অধীৰ আগ্ৰহেৰে বাট চাই থকাৰ কাৰণ কি। উত্তৰটো হ'ব, লেখকৰ লগতে গাঁৱৰ সকলোৱে বাছখন গাঁও আহি পোৱালৈ অধীৰ আগ্ৰহেৰে বাট চাই থাকে। কাৰণ বাছখনতে চহৰৰ পৰা গাঁওখনলৈ কাকত পত্ৰবোৰ আহে আৰু এই কাকত পত্ৰবোৰ ল'বলৈকে গাঁৱৰ সকলোৱে বাছখন অহালৈ আগ্ৰহেৰে বাট চাই থাকে। এতিয়া 3 নম্বৰতে চাবা, উত্তৰ লিখা। ক নম্বৰতে চাবা, পাঠত উল্লেখ থকা সাপ্তাহিক কাকতখনৰ নাম লিখা। উত্তৰটো হ'ব, পাঠত উল্লেখ থকা সাপ্তাহিক কাকতখনৰ নাম হ'ল কৰ্মবীৰ। এতিয়া খ নম্বৰতে চাবা, আইতাকে কাকতখন কিয় ভাল পাইছিল। উত্তৰটো হ'ব, আইতাকে কাকতখন ভাল পাইছিল কাৰণ কৰ্ণৰ ভাষাৰ জনপ্ৰিয় লেখক ত্ৰিবেণীয়ে মানুহৰ মনৰ জগতখনৰ সমস্যাবোৰক লৈ লিখিছিল। কৰ্ণৰ ভাষাৰ সাপ্তাহিক বাতৰি কাকত কৰ্মবীৰত তেখেতৰ কাশীযাত্ৰী নামৰ এখন উপন্যাস প্ৰকাশিত হৈছিল। এগৰাকী বৃদ্ধাক কেন্দ্ৰ কৰি উপন্যাসখন ৰচনা কৰা হৈছিল। উপন্যাসখনত বৰ্ণনা কৰা বৃদ্ধাৰ জীৱনৰ লগত লেখকৰ আইতাকে নিজৰ জীৱনৰ মিল থকা যেন পাইছিল। সেয়েহে লেখকৰ আইতাকে কাকতখন ভাল পাইছিল। এতিয়া গ নম্বৰতে চাবা, আইতাকে লোৱা দৃঢ় সংকল্পটো কি। উত্তৰটো হ'ব, আইতাকে লোৱা দৃঢ় সংকল্পটো হ'ল পিছদিনাৰে পৰা তেওঁ
কৰ্ণৰ বৰ্ণমালা শিকিবলৈ আৰম্ভ কৰিব। তেওঁ জেদ কৰি হ'লেও শিকিব আৰু সৰস্বতী পূজাৰ দিনাখন শিকন সমাপ্ত কৰিব। তেওঁ শিকিবই লাগিব যাতে তেওঁ আনৰ সহায় নোলোৱাকৈ নিজেই উপন্যাস পঢ়িব পাৰে। শিক্ষাৰ ক্ষেত্ৰত তেওঁ স্বাধীন হ'বই লাগিব। এই বুলি আইতাকে দৃঢ় সংকল্প লৈছিল। এতিয়া 4 নম্বৰতে চাবা, পাঠটোত থকা কিছুমান শব্দ বাওঁফালে দিয়া হৈছে। সোঁফালে শব্দবোৰৰ অৰ্থ আছে। সৰু সৰু দলত বহি সেইবোৰৰ অৰ্থ মিলাই লিখা। মানে শব্দটোৰ লগত অৰ্থটো মিলাই লিখিব দিছে। মই তোমালোকক মিলাই লিখি দিছোঁ। সচ্ছল, সচ্ছল মানে চাবা সুচল অৱস্থা, ফটফটীয়া। অতিক্ৰম, পাৰ হৈ যোৱা কাৰ্য। উদ্গীয়, ব্যগ্ৰ, উৎকণ্ঠিত, আগ্ৰহান্বিত। দৃঢ় সংকল্প, কঠোৰ পণ, নিশ্চিত সংকল্প। অক্ষম, নোৱাৰা, অপাৰগ। প্ৰচেষ্টা, বিশেষ চেষ্টা, যত্ন। সিদ্ধান্ত, নিৰ্ধাৰণ, মীমাংসা। 6 নম্বৰতে চাবা, তলৰ বাক্যকেইটা কোনে কেতিয়া আৰু কিয় কৈছিল? ভাল কামৰ বাবে যদি প্ৰতিজ্ঞাবদ্ধ হোৱা তেন্তে সতেক বাধা বিঘিনি অতিক্ৰম কৰি তুমি লক্ষ্যত উপনীত হ'ব পাৰিবা। উত্তৰটো চাবা, উক্ত কথাষাৰ আইতাকে নাতিনীয়েকক কৈছিল। নাতিনীয়েক কোন জানানে? আমাৰ লেখক সুধামূৰ্তি। আইতাকে কৰ্ণৰ বৰ্ণমালা শিকিবলৈ আৰম্ভ কৰিম বুলি লোৱা সিদ্ধান্তটো শুনি নাতিনীয়েকে এই বয়সত পাৰিবা জানো আইতা বুলি প্ৰশ্ন কৰাত আইতাকে নাতিনীয়েকক উদ্দেশ্যি উক্ত কথাষাৰ কৈছিল। যি শিক্ষাই আজি মোক পঢ়াৰ স্বাধীনতা দিলে, সেই শিক্ষা দান কৰা শিক্ষয়িত্ৰীক মই কিয়বা সন্মান নকৰিম? উত্তৰটো চাবা, উক্ত কথাষাৰ আইতাকে নাতিনীয়েকক কৈছিল যেতিয়া আইতাকে পঢ়া শুনা শিকি নিজকে স্বাধীন অনুভৱ কৰিলে আৰু সাৱলীলভাৱে উপন্যাস পঢ়িব পৰা হ'ল, তেতিয়া আইতাকে উক্ত কথাষাৰ নাতিনীয়েকৰ আগত কৈছিল। এতিয়া 7 নম্বৰতে চাবা, পাঠটোৰ পৰা যুক্তাক্ষৰযুক্ত শব্দবোৰ বিচাৰি উলিয়াই তালিকা কৰা। যুক্তাক্ষৰবিলাক ভাঙি দেখুওৱা। পাঠটোত যিমান যুক্তাক্ষৰযুক্ত শব্দ আছে সকলোবিলাক উলিয়াই দিছোঁ মই তোমালোকলৈ আৰু যুক্তাক্ষৰবিলাক ভাঙি দিছোঁ। এতিয়া চাবা, পাঠটোত থকা যুক্তাক্ষৰযুক্ত শব্দবোৰ হ'ল কৰ্ণাটক। কৰ্ণাটকৰ যুক্তাক্ষৰটো হ'ব মূৰ্ধন্য নৰ ওপৰত ৰেফ সমান। এনেকৈ মই যুক্তাক্ষৰটো ভাঙি দিছোঁ। ৰ যোগ মূৰ্ধন্য ন, ৰেফকাৰ হ'লে আমাৰ ৰটো আগত হয়। তেনেকৈ মই ভাঙি দেখুৱাইছোঁ, তোমালোকে চাই যাবা। ব্যৱস্থা, ব্যৱস্থা, পত্ৰবোৰ, আগ্ৰহেৰে, কৰ্ণৰ, জনপ্ৰিয়, ত্ৰিবেণী, সমস্যা, কাশীযাত্ৰী, সাপ্তাহিক, কৰ্মবীৰ। এই শব্দবিলাকত থকা যুক্তাক্ষৰবোৰ মই তোমালোকলৈ দেখুৱাইছোঁ, তোমালোকে ভালদৰে চাই লোৱা। প্ৰকাশিত, বিদ্যাক, কেন্দ্ৰ, প্ৰবল, আগ্ৰহ, হিন্দুৰ, বিশ্বনাথ, পুণ্যৰ, প্ৰতিবন্ধকতা, অতিক্ৰম, চৰিত্ৰ, কিন্তু, স্বচ্ছল, দুৰৱস্থাৰ। পৰিকল্পনা, সমস্ত, আনন্দ, মূল্য, কৃচতাক্কা, সপ্তাহে, মুখস্থ, বৰ্ণনা, ফলস্বৰূপে, উদ্গীয়, উপন্যাস, মন্দিৰৰ, ভণ্টিহঁতৰ, উদ্বিগ্নতাৰে। প্ৰশ্ন, পৰিস্থিতি, স্নেহময়, যত্ন, সম্পৰ্কত, সতৰ্ক, নাকান্দিব, বাৰম্বাৰ, পৃষ্ঠাটোৰ, ধিক্কাৰ, জন্মিল, স্বাধীনতা, সম্পত্তিবোৰৰ সিদ্ধান্ত, বৰ্ণমালা, আৰম্ভ, সৰস্বতী, সমাপ্ত, সংকল্প, বাষষ্ঠি, পিন্ধিছে, ৰান্ধনীঘৰৰ, প্ৰতিজ্ঞাবদ্ধ, কষ্টকৰ, সূত্ৰপাত, গৃহকৰ্ম,
ক্লান্তি বাক্য শিক্ষয়িত্ৰী ছাত্ৰী গ্ৰন্থ মণ্ডপ ফ্ৰকৰ স্পৰ্শ অমূল্য অনৰ্গল ডিষ্টিংশ্যন উত্তীৰ্ণ এতিয়া তোমালোকক যুক্তাক্ষৰবোৰ মই ভাঙি দেখুৱালোঁ তোমালোকে সেইখিনি লিখি ল'বা এতিয়া 8 নম্বৰতে চাবা উপযুক্ত স্থানত জ্যোতিচিহ্ন বহুৱাই তলৰ দফাটো পুনৰ লিখা দফাটো তোমালোকৰ প্ৰশ্নতে আছে তোমালোকে চাই ল'বা মই ইয়াত তোমালোকক উত্তৰটোহে লৈ আহিছোঁ উত্তৰটো চাবা আইতাৰ দৃঢ় সংকল্প দেখি মই হাঁহি সামৰিব নোৱাৰিলোঁ এইখিনিত দাড়ি হ'ব জ্যোতিচিহ্ন মানে তোমালোকে বুজি পাইছা চাগে ক'ত দাড়ি কমা ঊৰ্ধ্বকমা ছেমিকলন এইবিলাক হয় সেইবিলাককে প্ৰশ্নবোধক চিন এইবিলাক জ্যোতিচিহ্ন হাঁহি হাঁহি ক'লো ডেছ এডাল দিছোঁ আকৌ ঊৰ্ধ্বকমা আৰম্ভ 62 বছৰ বয়সত আপুনি লিখা পঢ়া শিকিব আইতা ইয়াত প্ৰশ্নবোধক চিন হ'ব আপোনাৰ আটাইবোৰ চুলি পকিছে আকৌ দাড়ি হ'ব হাত মুখৰ ছাল সতোৰ হৈ পৰিছে আৰু চকুত কোন কাহানি বাই চশমা পিন্ধিছে আকৌ দাড়ি হ'ব এইবোৰৰ উপৰি ৰান্ধনি ঘৰৰ কাম পাৰিব আপুনি প্ৰশ্নবোধক চিন দি ঊৰ্ধ্বকমা আকৌ বন্ধ এইদৰে তোমালোকক জ্যোতিচিহ্ন বহুৱাবলৈ দিলে এইদৰে বহুৱাবা এতিয়া 9 নম্বৰতে চাবা পাঠটোৰ পৰা 5টা বিশেষণ পদ বাছি উলিয়াই লিখা তোমালোকক বিশেষণ পদ বাছি উলিয়াব দিছে বিশেষণ পদ মানে জানানে যে যি পদে দুখ গুণ পৰিমাণ আদি বুজাই সেইবিলাক হ'ল বিশেষণ পদ এতিয়া চাবা উত্তৰটো বেয়া অধীৰ প্ৰচলিত জনপ্ৰিয় আৰু সুন্দৰ মই এই 5টা উলিয়াই লৈ আহিছোঁ তোমালোকলৈ পাঠটোত আৰু আছে এতিয়া 10 নম্বৰতে চাবা পাঠটোত থকা জুৰীয়া শব্দবোৰ চিনাক্ত কৰা যিবোৰ জোৰ বুজায় এইবোৰ জুৰীয়া শব্দ উত্তৰটো চাবা পাঠটোত থকা জুৰীয়া শব্দবোৰ হ'ল ককা দেউতা আইতা মাজত হাইফেন কাকত পত্ৰ কাম কাজ লুকা চুৰি ভাইটি ভণ্টি লেখা পঢ়া ল'ৰা ছোৱালী শিক্ষা দীক্ষা মনে প্ৰাণে ধন সম্পত্তি হাত মুখ সতোৰ বাধা বিঘিনি ছাত্ৰ ছাত্ৰী হাঁহি হাঁহি বাৰে বাৰে মনে মনে মৰম চেনেহ এতিয়া 11 নম্বৰতে চাবা তলৰ বাক্যকেইটাৰ পদৰ লগত যুক্ত বিভক্তিবোৰ বাছি উলিওৱা আৰু কোনবোৰ ক্ৰিয়া বিভক্তি আৰু কোনবোৰ শব্দ বিভক্তি লিখা তোমালোকৰ পাঠত ধুনীয়াকৈ আছে শব্দ বিভক্তি আৰু ক্ৰিয়া বিভক্তি কাক বোলে তোমালোকে ভালদৰে পঢ়ি চাবা সেইখিনি তেতিয়া তোমালোকে বুজি পাবা আজি মই প্ৰশ্ন উত্তৰকেইটাৰ উত্তৰে লৈ আহিছোঁ ক নম্বৰতে চাবা ৰামে লক্ষ্মণ আৰু সীতাৰ সৈতে বনবাস খাটিছিল উত্তৰটো চাবা ৰামে ৰাম যোগ এইটো শব্দ বিভক্তি হ'ব ঠিক সেইদৰে সীতা যোগ সীতাৰ হৈ গ'ল এইটো শব্দ বিভক্তি এতিয়া খ নম্বৰতে চাবা বনত তেওঁলোকে ফল মূল খাই জীৱন নিৰ্বাহ কৰিলে উত্তৰটো হ'ব বনত বন যোগ বনত এইটো শব্দ বিভক্তি ঠিক সেইদৰে তেওঁলোক যোগ একাডাল মানে এইটো শব্দ বিভক্তি খাই খা যোগ হচৈ এইটো ক্ৰিয়া বিভক্তি কৰিলে কৰ যোগ ইল যোগ কৰিলে এইটো ক্ৰিয়া বিভক্তি এতিয়া গ নম্বৰতে চাবা 14 বছৰৰ পাছত তেওঁলোক অযোধ্যালৈ উভতি আহিল উত্তৰটো চাবা বছৰ যোগ বছৰৰ এইটো শব্দ বিভক্তি অযোধ্যালৈ অযোধ্যা যোগ লৈ অযোধ্যালৈ এইটো শব্দ বিভক্তি এতিয়া 12 নম্বৰতে চাবা অসমৰ কেইখনমান দৈনিক আৰু সাপ্তাহিক বাতৰি কাকতৰ নাম লিখা উত্তৰটো চাবা অসমৰ কেইখনমান দৈনিক আৰু সাপ্তাহিক বাতৰি কাকতৰ নাম হ'ল অসমীয়া প্ৰতিদিন দৈনিক অসম অসমীয়া খবৰ আমাৰ অসম দৈনিক জনমভূমি গণ অধিকাৰ দৈনিক অগ্ৰদূত নিয়মীয়া বাৰ্তা
দ্য আছাম ট্ৰিবিউন, সাদিন আদি। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ লগে লগে আজি আমাৰ পাঠটোৰ প্ৰশ্ন উত্তৰখিনি শেষ হৈছে। মই অতি সোনকালে ইয়াৰ পাছৰ পাঠটোৰ প্ৰশ্ন উত্তৰখিনি তোমালোকলৈ লৈ আহিম। তোমালোকে যদি কিবা বুজি পোৱা নাই, কিবা প্ৰয়োজন হয়, তোমালোকে মোক কমেণ্টত জনাবা, মই নিশ্চয় দিবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰোঁ। আজিৰ ভিডিঅ' চোৱা সকলোলৈকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।